আজি কন্ট্ৰোল কৰে হে আজি বহিৰাগত ব্যাপাৰীয়ে আজি কন্ট্ৰোল কৰে আপাৰত যাব নে লৰাত যাব পাছলি বহিৰাগত ব্যাপাৰীয়ে কন্ট্ৰোল কৰে মূল্য কিমান হ'ব সেও তেওঁলোকে কন্ট্ৰোল কৰে বিলাসী গাড়ীত গৰু চুৰ কৰে গতিকে ইকনমিক আমাৰ ধ্বংস কৰিবৰ কাৰণে এয়া এটা প্লেনিং দিছ ইজ ইকনমিক জেহাদ অধ্যক্ষ মহোদয় আমি এতিয়া সাৱধান হ'ব লাগিব থ্যাংক ইউ নহয় অধ্যক্ষ মহোদয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে আমাক ইকনমিকেলি সেলফ সাফিসিয়েন্ট কৰিব আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থত দেশক লৈ যাবলৈ যেনেকৈ ভাষণ দিলে যেনেকৈ বীৰ আনিছে সেই ব্যৱস্থা সেই ধাৰাক অব্যাহত ৰাখিবৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অত্যন্ত সহযোগ লাগিব অনাৰেবল মিনিষ্টাৰ এগ্ৰিকালচাৰ মাননীয় টাইম নাই সন্মানীয় সদস্য সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীক মই ধন্যবাদ জনাইছোঁ তেখেতে অসমৰ গাঁৱৰ অৰ্থনৈতিক ব্যৱস্থা আৰু কৃষি আৰু পশুপালনৰ জৰিয়তে শীৰ্ষক বিষয়টোৰ ওপৰত বিভাগীয় মন্ত্ৰী হিচাপে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু আজি তেখেতে আলোচনাত অংশ লৈ যিটো কবিতা আবৃত্তি কৰিছে শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তলহৰা সেই প্ৰাইমেৰী স্কুলত পঢ়া দিনলৈ আমাৰ মনত পৰিছে হয় আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই কৃষক কৃষি প্ৰধান ৰাজ্য কিন্তু আমাৰ ৰাজ্যখনৰ কৃষকসকল হৈছে উপান্ত কৃষক আৰু আমি গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ আমি শক্তিশালী কৰিব পাৰিম যদিহে আমি কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ অসমৰ ৰাইজ পৰম্পৰাগতভাৱেই কৃষি আৰু আনুষংগিক খণ্ডৰ লগত জড়িত গৰু গাই ম'হ ছাগলী গাহৰি হাঁহ পাৰ এইবিলাক পোহে মুৰ্গী পোহে ঠিক তেনেকৈ অসমৰ বেছিভাগ মানুহেই ধান খেতি কৰে সৰিয়হ কৰে এনেধৰণৰ কেতবোৰ খেতি কৰে কিন্তু বৰ্তমান সময়ত আমাৰ কৃষকসকলে মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত বাণিজ্যিক মূল্য থকা খেতিত আত্মনিয়োগ কৰিছে আৰু তাৰ কাৰণে আমাৰ চৰকাৰখনে আমাৰ কৃষকসকলক যথেষ্ট ছাপোৰ্ট দিছে কেন্দ্ৰীয় চৰকাৰৰ RKVY NFSM HMNEH MOVCD এনেদৰে বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকসকলক উপকৃত কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে মাননীয় প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখনৰ কৃষক ৰাইজৰ আৰ্থিক পৰিৱৰ্তন আনিবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ভিতৰত আপোনালোকে জানে যে তেখেতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথম ফাইলত চহী কৰিছে PM কিষাণৰ ফাইলত আৰু ইয়াৰ পৰা আমাৰ ৰাজ্যখনো উপকৃত হৈছে 17তম কিস্তিত অসমৰ 17 লাখতকৈ অধিক বেছি খেতিয়কে প্ৰায় 381 কোটি টকা DBTৰ জৰিয়তে নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে আমাৰ কৃষকসকল উপকৃত হৈছে আৰু বিভিন্ন আঁচনি যিবিলাক আঁচনিৰ জৰিয়তে কৃষি খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে তেখেতে কৈছে কেতবোৰ কথা যিবিলাক কথাই তেখেতে কৈছে যে কিছুমান কথা আছে যিবোৰ আমাৰ উদ্বেগৰ বিষয় আমি তেখেতক আশ্বস্ত কৰি এই সন্মানীয় সদনত ক'ব খোজো যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখনত এক তেজস্বী কৰ্মসংস্কৃতি আৰু কৰ্মচাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সেই কৰ্মসংস্কৃতি আৰু কৰ্মচাঞ্চল্যই আমাৰ ৰাজ্যখনৰ কৃষক আৰু পশুপালক সকলকো স্পৰ্শ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত